কৃষ্ণ শংকৰ গুৰু। সমস্ত সাধু লৈ মোৰ সেৱা জনাই আজি আমি একাধিক্ৰমে নামঘোষা পাঠৰ ব্যাখ্যা অনুষ্ঠান লাগি ভাগ নম্বৰ 168 আহি উপনীত হৈছো। হে সাধু সমস্ত, আজি এই 168 নম্বৰ ঘোষাত আমি দুভাগী ঘোষা আগবঢ়াম। সেয়াই হৈছে 520 আৰু 521। আমি ঘোষা পাঠ আৰু ব্যাখ্যালৈ আগবঢ়াৰ আগতে আপোনাক সবৰ আগত আমি ক'ব বিচাৰো, যিসকলে আমাৰ চেনেলটো চাই আছে আৰু বৰ্তমানলৈকেও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সেইসকলৰ প্ৰতি মোৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আগন্তুক ভিডিঅ'সমূহ তাৎক্ষণিক ৰূপে পাব। আৰু যিসকলে ফেচবুকৰ জৰিয়তে আমাৰ এই আধ্যাত্মিক তত্ত্বৰ নিপুণ অনুষ্ঠানটি চাই আহিছে, তেওঁলোকৰ প্ৰতি মোৰ এটি আহ্বান, চোৱাৰ পিছত লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। আৰু আপোনাৰ দৰে আপোনাৰ সতীৰ্থসমূহো এই আধ্যাত্মিক তত্ত্বসমূহ পাবৰ কাৰণে চেনেলটো ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিব। কৃষ্ণ। তেন্তে আমি আহোঁ আজিৰ খণ্ড নম্বৰ 168, ঘোষা নম্বৰ 520, 521। হৰি নাম কীৰ্তনত নাহি একো হানি, শুনতে অমৃত শ্ৰৱে ৰাম কৃষ্ণ শুনতে অমৃত শ্ৰৱে রাম কৃষ্ণ হৰি নাম কীৰ্তনত কাৰো একোৱেই হানি নাই। পৰম মধুৰ ৰাম কৃষ্ণ মানি শুনোতে শুনোতে অমৃত শ্ৰৱে। পৃথিৱীৰ সকলো ধৰ্মৰ সাধনতেই আৰ্থিক, কায়িক আদি হানি হয়, কিন্তু হৰি নাম কীৰ্তন কৰিবলৈ একো অৰ্থৰ ক্ষতি নহয়। আন ধৰ্মবোৰ নানা ছিদ্ৰযুক্ত, তেনে ছিদ্ৰযুক্ত ধৰ্ম অনুশীলনৰ পৰা লোকৰ হানি হয়, কিন্তু হৰি নামত এটি কৰাও হানি নহয়। কৰাও নাই হানি, এতে কতে পদ্ম পানী, তুষ্ট দেৱতাৰ দেৱ
পৰম মংগলময় হৰি নাম কীৰ্তন কৰি থাকোতে থাকোতে কৰ্ণত অমৃতটো বুধি স্বাদ মিলে। যিমান শুনে সিমান শুনিবৰ মন যায়। এনে ক্ষয়হীন বা ৰাম কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰাতকৈ কলিৰ মৰমতী মনুষ্যৰ আৰু আন লাভ নাই। মহাপুৰুষে এই ঘোষাসমূহৰ জৰিয়তে কেৱল ঈশ্বৰৰ কৃষ্ণৰ নাম বস্তু জনপ্ৰিয় কৰাৰ ব্যৱস্থা কৰিছে আৰু সমস্ত জগতবাসী এটি আহ্বান কৰিছে, হে নৰলোক বিষয়ৰ সম্বন্ধ পাৰ্থিৱ আনন্দ সুখৰ পৰিত্যাগ কৰি তুমি কেৱল ঈশ্বৰ চৰণৰ শৰণাপন্ন হৈ কেৱল ঈশ্বৰ গুণ নাম শ্ৰৱণ আৰু কীৰ্তন হৰে সমস্ত আমি আগবাঢ়িছো 521 নম্বৰ ঘোষালৈ। যাৰ মুখে এ ৰাম বাণী আখে হৰ জানিবা শ্ৰয় বৈশ্য ধৈলা জানি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই 520 নম্বৰ এই ঘোষাৰ দ্বাৰা সমস্ত জগতবাসী মনুষ্য লোকলৈ ফুৰাব বিচাৰিছে যে হে মনুষ্য লোকগণ শুনা, যিজনৰ মুখত ৰাম কৃষ্ণ নাম সৰ্বদা সৰ্বক্ষণ খৰি নিগৰে তেন্তে জানিবা নিশ্চয়কৈ সেইজনৰ প্ৰতি হৰি সন্তুষ্ট হৈছে আৰু ঈশ্বৰ তেওঁ বৈশ্য। ঈশ্বৰক সেইজনে নিজৰ বৈশ্য কৰিলে। পৰম কৃপালু হৰি নিজ নামৰ বৈশ্য। ঈশ্বৰ কৃষ্ণ দৈৱকী নন্দন কেৱল ঈশ্বৰৰ তেওঁ গুণ কীৰ্তন নথৈ বৈশ্য। খৰ খৰকৈ নাম অহা মানে যিজনে অবিৰাম নাম উচ্চাৰণ কৰে তাকেই কৈছে। খাওঁতে শুওঁতে উঠোতে বহোতে কৰ্ম যিকোনো কৰ্ম পাৰ্থিৱ জগতৰ কৰ্মসমূহ কৰি থাকোতে যিয়ে ৰাম কৃষ্ণ গোপাল গোবিন্দ কেশৱানন্দ গোবিন্দ অনন্ত মুৰাৰী আদি নাম উচ্চাৰণ কৰে সেই তাকে কৈছে হৰ হৰি।
হৰি নাম আৰু হৰি অভেদ। কীৰ্তনত শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে, যিটো জনে গুৰু নাম চাৰি আৰু পাছে পাছে মন্ত্ৰ দেৱ হৰি আৰু পাছে পাছে দেৱ হৰি বৎস স্নেহ যেন ধেনু ভাই ভজিও জানি হেন হৰি যিজন ভক্তে সংসাৰৰ প্ৰতি অনাসক্ত হৈ একমাত্ৰ পৰমেশ্বৰতে আত্মনিবেদন কৰি অবিৰাম হৰি নাম কীৰ্তন কৰি থাকে, হৰি তেওঁ এৰি কলৈ নাযায়। প্ৰিয়জনৰ দৰে হৰিয়ে তেওঁ সকলো কাৰ্য কৰি দিয়ে। ইয়াৰ সাৰমৰ্ম হল যে জীৱই সমস্ত আইন কৰ্ম ত্যাগ কৰি কেৱল ঈশ্বৰৰ চৰণত শৰণ লোৱা, ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ এই সৰ্বক্ষণ কীৰ্তন বৰ্ণন কৰি সংসাৰ আনন্দময় তৰি যোৱা। আৰু সমস্ত আজিলৈ এই খণ্ডটি সামৰিছো। পুনৰ আমি আন এটি খণ্ডত আজিলৈ